নমস্কাৰ বন্ধু বান্ধৱীসকল, ফিল্ডছ অফ জয়ৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অমিতা গছৰ লগত এটা এক্সপেৰিমেণ্ট কৰি চাম। আমি তিনিটা প্ৰকাৰে তিনিজোপা অমিতা গছ ৰুম। প্ৰথমটো হৈছে প্ৰুনিং, যোনটো গছজোপা অকণ বৃদ্ধি হোৱাৰ পিছত তাত আধাতে কাটি দিম আৰু নতুনকৈ গা গছ আহিবলৈ দিম। আৰু দ্বিতীয়টো হৈছে গ্ৰাফটিং, দুজোপা অমিতা গছৰ গুৰি জইন কৰি এজোপা গা গছ হ'বলৈ দিম। আৰু তৃতীয়টো আমাৰ সাধাৰণভাৱে ৰুই দিম, সাধাৰণভাৱে বৃদ্ধি হ'বলৈ দিম। কোনজোপাৰ বেছি ফল দিয়ে, কোনজোপা বেছি বৃদ্ধি হয় তাৰে পৰীক্ষা কৰিম। তো আহক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ কাৰণে আছে আমাৰ গুৰিত এই তিনিজোপা অমিতা গছ। এই তিনিজোপা ভাল সচৰ অমিতা গছ হয়। তাৰ লগতে আছে এজোপা অমিতা গছ আছিলে, ইয়াৰ আগটো কিহবাবে খাই দিয়াৰ পিছত নষ্ট হৈ গ'ল। আগটো ভাগি থাকিলে তাৰ পৰা ইয়াত নতুন গা গছ ওলাইছে, সেইটো আমি গ্ৰাফটিঙত সংযোগ কৰিম। আৰু লগতে অমিতা গছকেইজোপা ৰুবলৈ এনেধৰণে কোৰ মাৰি পেলাই গোবৰ সাৰ মিক্স কৰি পেলাই আমি মাটিখিনি প্ৰস্তুত কৰি থৈছোঁ। এতিয়া আমি গছকেইজোপা ৰুই দিওঁ। প্ৰথমতে আমি গ্ৰাফটিঙৰ কামটো কৰি লওঁ, তাৰপিছত নৰ্মেল জোপাও লগাম আৰু যোনজোপা প্ৰুনিং সেইজোপাও লগাম। গ্ৰাফটিং কাৰণে আমাক প্ৰয়োজন হ'ব এখন চাৰ্প কটাৰী আৰু এনেধৰণৰ গ্ৰাফটিং টেপ। মই পলিথিন এনেধৰণে দীঘলকৈ কাটি লৈছোঁ, একো নাই, এইটো কাম দিব। চ' এতিয়া গ্ৰাফটিংটো কৰি লওঁ। এইজোপা এতিয়া গ্ৰাফটিংজোপা ৰেডি হৈ গ'ল। এইজোপা আমি এতিয়া ৰুব পৰা হৈ গ'ল। তাৰপিছত এইজোপা যোনজোপা অকণমান ডাঙৰ আছে, এইজোপাক আমি প্ৰুনিং কৰিম, আধাতে কাটি দিম। এইজোপা অকণ সুস্থ হ'বৰ কাৰণে প্ৰুনিং কৰিবলৈ ভাল হ'ব, আৰু এইজোপা নৰ্মেল থাকিব। চ' তিনিজোপা এতিয়া ৰুই লওঁ। অমিতা গছকেইজোপা ৰোৱা সম্পূৰ্ণ হৈ গ'ল। যোনজোপা গ্ৰাফটিং সেইজোপাৰ লগত অলৰেডি এক্সপেৰিমেণ্ট আৰম্ভ হৈছে। যোনজোপা আমাৰ প্ৰুনিং কৰিম সেইজোপা অলপ বৃদ্ধি হৈ লওক, তাৰপাছত তাৰ আধা অংশ কাটি দিম। সেইজোপাৰ লগত এক্সপেৰিমেণ্ট কৰোঁতে কিছুদিন সময় লাগিব। তাৰপিছত যোনজোপা নৰ্মেল গছ সেইজোপাও বৃদ্ধি হওঁতে অলপ সময় লাগিব। চ' ৰিজাল্টৰ ভিডিঅ' আৰু এটা বনাম, নেক্সট পাৰ্ট 2ত আহিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আপডেটখিনি চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকনটো দবাই দিয়ক। চ' আজিলৈ বাই বাই।